নাওবৈচাত প্ৰতিদিনে সংঘটিত হৈছে 15-20টাকৈ গৰু চুৰি। নাওবৈচা আৰক্ষী চকীৰ পৰা 100 মিটাৰ নিলগৰ দীপাংকৰ বৰপাত্ৰৰ ঘৰৰ পৰাই নাইকিয়া হ'ল এহাল বলদ গৰু। আৰক্ষীক গোচৰ দিয়াৰ পাছতো নাওবৈচা দলহাট চিলনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। গৰুহাল চুৰি হোৱাৰ পিছতে খেতি কৰিবলৈ উপায় নাইকিয়া হৈ পৰিছে এতিয়া কৃষকৰ। এই বিষয়ে জনাব আমাৰ সাংবাদিক ৰবীন্দ্ৰ উপাধ্যায়। হয়, নিশ্চয় ক'ব লাগিব যে নাওবৈচা দিনক দিনে গৰু চোৰৰ যি উপদ্ৰৱ বাঢ়ি গৈছে। প্ৰতিদিনাই ৰাতিপুৱা প্ৰতি ঘৰৰ পৰা গোহালি উদং হোৱা পৰিলক্ষিত হৈছে। যিহেতু নাওবৈচাৰ দীপাংকৰ বৰপাত্ৰৰ ঘৰত উপস্থিত আছোঁ আৰু তেওঁ ঘৰৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চনগৰাকীক যে ৰাতিপুৱা হোৱাৰ লগে লগে তেওঁ ঘৰৰ মানুহে দেখি চক খাই লৈছে যে নিজৰ ঘৰৰ যি বলদ গৰুহাল আছিলে গৰুহাল নাইকিয়া হৈ গৈছে। নাওবৈচাৰ অকল দীপাংকৰ বৰপাত্ৰৰ ঘৰতে নহয়, নাওবৈচাৰ বিভিন্ন প্ৰান্তৰ প্ৰতিদিনাই প্ৰতি ঘৰৰ পৰাই দৈনিক গৰু চোৰৰ যি উপদ্ৰৱ বৃদ্ধি হৈছে। মই দীপাংকৰ পৰা জানিব চেষ্টা কৰিম যে আপোনালোকৰ ঘৰৰ গৰু বলদ নাইকিয়া হৈ গ'ল। হয়, আমাৰ সিদিনাখন ৰাতি প্ৰায় 2টামান বজাত মাহঁত উঠিছেও। ৰাতি তেতিয়া পৰ্যন্ত গৰুহাল আছে। প্ৰায় 3-3:30 বজাত তেনেকুৱা মানে 5 ৰাতি তেনেকুৱা টাইমত লৈ গৈছে গৰুহাল। তাৰপাছত আমি যিকেইজন মানুহৰ ওপৰত আমাৰ ঘৰত তেনেকৈ মানুহ আহি আছিলে, অহাৰ পাছত সেই মানুহকেইজনৰ ওপৰত সন্দেহ কৰি পেলাই আমি আপোনাৰ নাওবৈচা আৰক্ষী চকীত আমি FIR দিছিলোঁ। তেখেতৰ ওপৰত ডাইৰেক্টলি FIR দিছিলোঁ। তাৰপাছত পুলিচো আহিলে, পুলিচ আহি মেলি গোটেইখিনি চোৱা চিতা কৰিলে ঘৰখনত আহি। পাছত খবৰ ল'ব যাওঁতে একো মানে আমি কৰি আছোঁ, আমাৰ কাম কৰি আছোঁ, কিন্তু আজি পৰ্যন্ত একো আমি মানে সঠিক তদন্ত নাপালোঁ গৰুহালৰ বিষয়ে। তাৰ পাছতো অহাৰ পাছত আমি যিখিনি বজাৰৰ পৰা আহে গৰু গাড়ী, সেই গৰু গাড়ীখিনি ৰখাই পেলাই আমি গৰুকেইটা চাব বিচাৰোঁতেও মানে পুলিচে আমাক তাত বাধা দিয়ে। তাৰ মাজত কি ৰহস্য লুকাই আছে আমি নাজানো। তাৰপাছত সিদিনাখন ৰাতিয়ে আমাৰ ঘৰতে নহয়, আমাৰ গাঁৱৰ বহুত কেইঘৰ মানুহৰ গৰু গোহালি খালী কৰি গৰু চোৰে চুৰ কৰি লৈ গৈছে। হয়, এটা কথা উল্লেখ কৰিব লাগিব যে নাওবৈচা যি আৰক্ষী চকী আছে, আৰক্ষী চকীৰ গাতে লাগি থকা প্ৰায় মাত্ৰ 100 মিটাৰ আঁতৰত দীপাংকৰ বৰপাত্ৰৰ ঘৰ আৰু দীপাংকৰ বৰপাত্ৰৰ ঘৰৰ পৰাই গৰুহাল নাইকিয়া হৈ আছে। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে আপোনাৰ ঘৰৰ বলদ গৰু নাইকিয়া হ'ল। বলদ গৰুহাল নাইকিয়া হ'ল আৰু ৰাতি উঠিছোঁ আমি 2টা বজাত উঠিছোঁ। 2টা বজাত উঠোঁতে আমাৰ গৰুহাল আছে, আমি চাইছোঁ আৰু প্ৰতিদিনাই চাওঁ আমি 2টা বজাত 3টা বজাত এনেকৈ উঠোঁ। তাৰপিছত 3টা বজাত মই ৰাস্তা ফুৰিবলৈ উঠিছোঁ, উঠি চাইছোঁ গৰুহাল নাই। তাৰ দেউতাকেতো একদম মোক জোৰছে চিঞৰি দিছে, গৰুহাল কি হ'ল, গৰুহাল কালি অনা নহ'ল নেকি? তাৰপিছতে গৰুহাল মই কৈছোঁ গৰুহালটো আনিছোঁ, বান্ধিছোঁ। তাৰপিছত গৰুহাল নাই, জপনা খুলি গৰু লৈ গৈছে, বাটে বাটে সেই হাগি গৈছে আৰু গৰম হৈ আছে, মানে লগালগ নিছে গৰু। লগে লগে ৰাতিপুৱা টাইমত নিছে, প্ৰায় 2:30মান বজাতে লৈ গৈছে। তাৰপিছতে সেই থানাত এতিয়া আমি জনালোঁ, নাওবৈচা থানাৰ পৰা আমি এতিয়ালৈকে একো খবৰ খাতি নাই পোৱা। আমি একো মানে থানাই কি কৰিছে কি নকৰিছে আমাক একো জনোৱাই নাই আৰু ল'ৰা পঠিয়াই আছোঁ থানালৈ, থানাৰ পৰা আমি একো পোৱা নাই। এটা কথা উল্লেখ কৰিব লাগিব যে নাওবৈচা আৰক্ষী চকীৰ যিগৰাকী বিষয়া আছে, তেওঁলোকে লিখিত অভিযোগ দিছিলে যে সন্দেহ হৈছিলে 2 দিন পূৰ্বে তেওঁলোকৰ ঘৰত তামোল পুলি নিবলৈ আহিছিলে আৰু সেই তামোল পুলি নিয়াৰ চলেৰে তেওঁলোকে গৰু নিয়া বুলি তেওঁলোকে সন্দেহ কৰিছিলে আৰু সন্দেহ কৰি তেওঁলোকৰ ওপৰত FIR দিছিলে। কিন্তু নাওবৈচা আৰক্ষী চকীৰ যিগৰাকী বিষয়াগৰাকীয়ে সেই সোধপোছৰ কাৰণে তেওঁলোকক কোনো ধৰণৰ মাতি অনা নাই। মই আপোনাক জানিব চেষ্টা কৰিম, দৈনিক সংঘটিত হৈ আছে, অকল আপোনাৰ ঘৰে নহয়। হয়, তাৰ পাছতো দৈনিক সংঘটিত হৈ আছে। প্ৰায় আমাৰ গাঁওখনতে নহয়, লখিমপুৰ জিলাৰ বহু অঞ্চলত গোহালি খালী কৰি গৰু নি আছে। পুলিচক খবৰ দিব পাছতো পুলিচ প্ৰশাসনক আমি আমাৰ যিদিনাখন চুৰ হৈছিলে সেইদিনাখন একদম ৰাতিপুৱাই গৈ FIR লিখিতভাৱে দিছোঁ। লিখিতভাৱে দিয়াৰ পাছত মানুহৰ নামৰ পৰ্যন্তলৈকে দিছোঁ। দিয়াৰ পাছতো আজি পৰ্যন্ত কোনো তদন্ত প্ৰক্ৰিয়া আৰম্ভ নহ'লে। ইয়াৰ মাজত পুলিচ প্ৰশাসনৰ মাজত কি ৰহস্য লুকাই আছে সেইটো আমি বুজি নাপাওঁ। গৰু চাবলৈ গ'লেও আমাৰ যদি গৰু গাড়ী আহে, গৰু গাড়ী ৰখাই পেলাই যদি চাব বিচাৰোঁ তাতো পুলিচ প্ৰশাসনে বাধা প্ৰদান কৰে, আঁতৰাই পঠিয়ায়। হয়, এটা কথা উল্লেখ কৰিব লাগিব যে তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে যে পুলিচক খবৰ দিয়াৰ পাছত তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।